মাৰ ঘৰলৈ বুলি আহিছোঁ। ধান কাটি থকা দিনকেইটা আহিবই নাপালোঁ। মৰণা মাৰিব বুলি গম পাই সেইদিনাখনেই আহিলোঁ। ভাবিলোঁ ভাত পানী এইবিলাক কামতে অলপ সহায় কৰি দিব পাৰিম বুলি মাক। বহুতখিনি ধান আছে, হাজিৰাও আহিছে, মায়ে অকলে অকলে নোৱাৰিব, সেইকাৰণে মই ভিতৰত ভাত পানী ঘৰ চাফা কৰা এইবিলাক কাম কৰি আছোঁহি। মেচিনত ধান ভৰাবলৈ মানুহ 2-3টা লাগে, সেইকাৰণে হাজিৰাও লাগিছে যে বহুত কষ্টও হয়। বাহিৰত মানুহখিনিয়ে কাম কৰি আছে, মই ভিতৰত ভাত পানী বনালোঁ আৰু ঘৰ চাফা কৰি আছোঁ। ধানৰ কাম যিমানে বাহিৰত সামৰিবলৈ লৈছে মই সিমানে ঘৰ ঝাৰু দিবলৈ আৰম্ভ কৰিয়ে গৈছোঁ আৰু গোটেই ঘৰ ধূলি হৈ গৈছে, ধানৰ ধূলি বহুত হয়। আৰু ঘৰ চাফা কৰোঁতে এটা বস্তু চাওক, এই হাঁহটো যে দেখিছে এইটো মই বনোৱা, মই চিমেণ্টেৰে বনাইছিলোঁ। 2টা বনাইছিলোঁ, এটা মোৰ মানুহজনৰ ঘৰত আছে আৰু এটা ইয়াত। চাওকচোন কেনেকুৱা লাগিছে বাৰু। বস্তুবিলাক চিজিল কৰি আছোঁ। গোটেই কাম কৰি কৰি সন্ধিয়া 5টা-5:30 বজাত গা ধুই ভিতৰ সোমাইছোঁ আৰু বহুত ঘুগোলা হয় দেই ধানৰ।